অসমখনক আমি বিদেশৰ লগত তুলনা এতিয়া কৰিব পৰা হোৱা নাই, বহুত পিছুৱাই আছো আমি। হয়। গতিকে প্ৰত্যেকটো জেগাই কি নিউজিলেণ্ড, কি অষ্ট্ৰেলিয়া, কি মালয়েছিয়া, এতিয়ালৈকে আপুনি দুখন দেশে গৈছে নে? নাই নাই, মই এতিয়ালৈকে আপোনাৰ যোৱাৰ ভিতৰত জাৰ্মানী দুবাৰ গ'লো, ৰাছিয়া গ'লো দুবাৰ, নেদাৰলেণ্ড, সাউথ আফ্ৰিকা, কেনিয়া পৰা আমি যাম ৱেলিংটন। অকলেণ্ডত আমাক চাই পেলাই খুলি মেলি পেকেট চাই দেখিলে যে হেৰি আছে, ঘূণ আছে। ঘূণ থকাৰ লগে লগে ক'লে যে এইটো নিব নোৱাৰে আপোনালোকে। প্ৰাইম মিনিষ্টাৰ তেতিয়াৰ হেলেন ক্লাৰ্ক, তেখেতেই গোটেই মেইন ফাংচনটো হেৰি কৰিছে, ইনগ্ৰেট কৰিছে, চাইছে আমাৰ লগত ফটো মাৰিছে আহি। আমাৰ প্ৰাইম মিনিষ্টাৰৰ নিচিনা ইমান প্ৰট'কল নাই। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ লগত আছে, আপোনালোকে দেখা পাইছে বেলেগ এখন স্ক্ৰীণত ওলাই আছে, বিশিষ্ট শিল্পী মুকুট বৰাদেৱ। স্বাগতম জনালোঁ আপোনাক। নমস্কাৰ। কেনে আছে, ভালে আছেনে? ভালে আছোঁ, ভালে আছোঁ। তাকে হয়তো চাগে আমাৰ অসমৰ বহুত কম মানুহে তেখেতক চিনি পায়, আৰু বহুতে চিনি পায়, কিন্তু বহুত কম মানুহে চাগে চিনি পায় লিখীয়া মোৰ অনুভৱ হয় দেই। নাজানো কোনে কিমান চিনি পায়, আপোনালোকে কমেণ্টত জনাব। তেওঁ আজি বহু বছৰ ধৰি বিহু হওক বা অসমীয়া সংস্কৃতিৰ লগত জড়িত হৈ আছে। এতিয়া আমি প্ৰথমতে তেওঁৰ ক'ৰ হয় এই বিষয়ে অলপ জানি লওঁ। হয়, মোৰ জন্ম হৈছিল যোৰহাট জিলাৰ জাজি তামুলচিগাত। হয় হয়। তামুলচিগাৰ পৰা মই চাকৰিৰ সূত্ৰে গুৱাহাটীলৈ আহিলোঁ 1985 চনত। তেতিয়াৰ পৰাই গুৱাহাটীতে আছোঁ। আৰু আগৰ অৱস্থাত গাঁৱলীয়াৰ টাইপত মই শিল্পী হৈ আছিলোঁ, আৰু বিহুৱেই হওক বা অন্য নামৰ পাৰ্টিয়েই হওক সেইবিলাকৰ লগত জড়িত আছিলোঁ। কিন্তু ইয়াত আহি পেলাই 91 মোটামুটি 85 চনৰ পিছৰ পৰাই বিভিন্ন ধৰণৰ দলৰ লগত প্ৰগ্ৰেম কৰি ঠিক 91 চনত মই প্ৰথম বিদেশলৈ গ'লোঁ। আপুনি বিদেশত গৈছিলে ন? হয়। অ'কে, মানে কি কাৰণে গৈছিলে, কেনেকৈ গৈছিলে? এইটো আচলতে মই গৈছিলোঁ 91 চনত ভাৰত মহোৎসৱৰ কাৰণে। ভাৰত মহোৎসৱ হৈছিলে জাৰ্মানীত। জাৰ্মানী গৈছিলে? জাৰ্মানী গৈছিলোঁ। অ'কে। সেই একেটা দলেই একে সময়তে আমি জাৰ্মানী, ৰাছিয়া, তেতিয়া আচলতে USSR আছিল দেই, ভাগ হোৱা নাছিলে, আৰু উজবেকিস্তান, তিনিখন দেশত প্ৰায় 1.5 মাহৰ আমি এটা টুৰ কৰিলোঁ। অ'কে, মানে কি বিহু কৰিবৰ কাৰণে গৈছিলে? বিহু কৰিবৰ কাৰণে গৈছিলোঁ, দেখুৱাবৰ কাৰণে। হয়। এইটো ফেষ্টিভেল অফ ইণ্ডিয়া, মানে ICCR, ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যন, দিল্লীৰ পৰা আহি তেখেতলোকে ইয়াত হিটছ হৈছিলে। প্ৰায় 15-20টামান গ্ৰুপৰ ভিতৰত হিটছ হোৱাৰ পিছত 11জনীয়া এটা দল আছিলে। দলটোৰ দলপতি আছিলে কেশৱ চন্দ্ৰ বৰা। তেওঁ প্ৰয়াত, আজি কেইবছৰমানৰ আগত তেখেত ঢুকাল। বাকী মই আছিলোঁ মুকুট বৰা, নীলকণ্ঠ দত্ত, ৰাম বৰা, কবিতা বৰ্মন, জেপুলিন বৰুৱা, জুন্তি গগৈ, ৰেখামণি কোচ, পূৰবী গগৈ, সীতাৰাণী হাজৰিকা আৰু দেৱযানী বড়ো। আচ্ছা। এই সকলোখিনি এতিয়া বিয়া হৈ গ'ল, আৰু কাৰণ 91 চনৰ পৰা যথেষ্ট সময় এতিয়া। আপুনি বিহুৰ লগত জড়িত কি কি বাদ্যযন্ত্ৰ বজাব জানে? মই ঢোল বজাওঁ, গগনা, পুতুলি, তাল, খালি পেঁপা মই নবজাওঁ। আৰু কিন্তু ঢোল বজোৱাৰ মোৰ এনেকুৱা হৈছে, যোৱা বছৰ কিবা অকণমান বাইকৰ এক্সিডেণ্ট হোৱাৰ কাৰণে মোৰ আঙুলি এটা ভাঙি আছে। এতিয়া অকণমান ঢোল বজোৱা মোৰ অকণমান অসুবিধা, মানে গম পাইছোঁ। বাকী গগনা, তাল এইবিলাক বজাব পাৰোঁ। আমি গগনাখন অলপ বজোৱাটো শুনো নহয় জানো? হয়। বঢ়িয়া, খুব সুন্দৰ।
আৰু যেহেতু গম পালো 91 চনৰ পৰা 91 চনৰ পৰা বিদেশলৈ যোৱাৰ লগত জড়িত হৈ আছিল আৰু আপুনি যে ক'লে কিবা চাকৰি কৰাৰ কথা কি চাকৰি কৰি আছিল আপুনি মই আসলতে অসম ৰাজ্যিক পৰিবহণ নিগমত চাকৰি কৰিছিলো হয় এতিয়া কৰি আছে না অৱসৰ এতিয়া অৱসৰ ললো মই ওকে 2021 চনৰ শেষত মই হেৰি ললো মানে অৱসৰ লৈছে মই এটা কথা আপোনাক সুধিব বিচাৰো যে সেই যেতিয়া চাকৰি কৰি আছিল তাৰ মাজতে এই বিহু অনুষ্ঠানবিলাক আপুনি কেনে ধৰণে কৰে মানে বিদেশত বহুত কৰি থাকে বা অসমতো বিভিন্ন জায়গাত কৰি থাকে এটা টিম লৈ কিনে হয় হয় তেতিয়া মানে অকমান অসুবিধাও হৈছিল কিন্তু তাৰ মাজতে সময় মিলাই পেলাই ধৰক ৰিহাৰ্সেলো কৰিছিলো আৰু বাকি তেনে ধৰণে প্ৰগ্ৰামো কৰা হৈছিল আৰু মোৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা যি কিজন ধৰক মেনেজিং ডাইৰেক্টৰ আছিল বা মোৰ একদম নিয়াৰ ওচৰতে থকা যি কিজন ধৰক ডিভিজনেল সুপাৰিনটেণ্ডেণ্ট বা এই সকলে মোক যথেষ্ট ভাল পাইছিল আৰু এনেকুৱা সময়ৰ কাৰণে তেখেতলোকে বহুখিনি মোক ফ্ৰী কৰি দিয়ে সহায় যথেষ্ট কৰিছিলে আপোনাক আপুনি যেহেতু বিদেশ গৈছে এতিয়া মানে কোন ঠাইত আপোনালোকে বিহু অনুষ্ঠান কৰিছিলেগে মই আসলতে সেই প্ৰথমবাৰ যাওঁতে জাৰ্মানী 9খন চিটিত গৈছিলো আচ্ছা বন বাৰ্লিন ষ্টুটগাৰ্ট হামবাৰ্গ ডামষ্টাৰ্ট বাডেন ফ্ৰেংকফুৰ্ট এইকেইটাত কৰিছিলো বাকি ৰাছিয়াৰটো ৰাছিয়ালৈ মই দুবাৰেই গ'লো আচ্ছা আৰু সেই দুবাৰ যাওঁতে প্ৰথমবাৰ মস্কো এনেকৈ ঘূৰা পকা হ'ল প্ৰায় 15 দিনৰ এটা টুৰ পিছৰবাৰ গৈছিলোঁ মই 98ত গৈছিলোঁ ৰাছিয়া এতিয়ালৈকে আপুনি দুখন দেশে গৈছে নে নাই মই এতিয়ালৈকে আপোনাৰ যোৱাৰ ভিতৰত জাৰ্মানী দুবাৰ গ'লো ৰাছিয়া গ'লো দুবাৰ নেদাৰলেণ্ড সাউথ আফ্ৰিকা কেনিয়া চেচেলছ মৰিচাছ ফ্ৰান্স উজবেকিস্তান অষ্ট্ৰেলিয়া নিউজিলেণ্ড মালয়েছিয়া আৰু এই অলপ মই 2023 চনত গৈ আহিলো ফ্ৰান্স আচ্ছা হয় ফেষ্টিভেল অফ ইণ্ডিয়াৰ কাৰণে গৈছিলো ফেষ্টিভেল অফ ইণ্ডিয়া এইবিলাক মানে গোটেই অহা যোৱা থকা খোৱা বা আপোনালোকৰ যিখিনি খৰচ এইখিনি ভাৰত চৰকাৰে দিয়ে নেকি সম্পূৰ্ণ ভাৰত চৰকাৰে কৰে অহা যোৱা থকা খোৱা তাৰ উপৰিও আপোনাৰ আৰ্টিষ্টৰ যিখিনি শিল্পীৰ মানে মাননি সেইখিনি দিয়ে আচ্ছা ভাল খবৰ আৰু ভাল লাগিছে যে গোটেই বিদেশত আপোনালোকে বিহু দেখাইছে আৰু তাত ধৰি লওক তেওঁলোকেতো ধৰি লওক বিহুটো বা আমাৰ ভাষাটো গম নাপায় কেনে ধৰণে তেওঁলোকে বুজি পাব নাই আসলে কি তেওঁলোকে ট্ৰেন্সলেট বুলি পেলাই নহয় আগৰ এনেকুৱা আছিলে কিছুমান গান চানবিলাকৰ আগতে গুচি যায় তেওঁলোকে এইটো ট্ৰেন্সলেট কৰি তাত হেৰিয়া থাকে আৰু মানুহবিলাকে আমাৰ যিটো মানে ধৰক মুগা হেৰি ৰিহাৰ মেখেলা বা অৰ্নামেণ্টছখিনি ধৰক গামখাৰু বা ঢোলবিৰি এইখিনি এনেকুৱা এটা এট্ৰেকশ্যন মানুহ মানে এনেকুৱা হয় বিহু চোৱাৰ কাৰণে খুব হাবিয়াস কৰে মানে বিহু নৃত্য চোৱাৰ কাৰণে মানে এটা ভাল মানে অসমখনক লৈ মানে প্ৰমোট হয় আৰু প্ৰমোট বহু নিশ্চয় কাৰণ মই যোৱাৰ বাদেও আৰু বহুখিনি গ্ৰুপ মানে অসমৰ পৰা গৈ আছে প্ৰত্যেকেই তেনেকুৱা ধৰণে মানে খুব ভাল ৰেছপন্স এটা পায় এতিয়াতো আপুনি বহু বছৰ ধৰি লওক এনেকে অহা যোৱা কৰি আছে বিদেশত বিহু অনুষ্ঠান কৰি আছে এটা ভাল লগা এনেকুৱা কি মুহূৰ্ত আপোনাৰ মনত আছে যি এতিয়া আপোনাৰ মানে আমাৰ দৰ্শকক বিচাৰিছে ভাল লগা মুহূৰ্ত মানে প্ৰত্যেকটো হেৰিয়ে মানে বিদেশ যাত্ৰাই ভাল লাগে কাৰণ আমি অসমখনক আমি বিদেশৰ লগত তুলনা এতিয়া কৰিব পৰা হোৱা নাই বহুত পিছুৱাই আছো আমি গতিকে প্ৰত্যেকটো জেগাই কি নিউজিলেণ্ড কি অষ্ট্ৰেলিয়া কি মালয়েছিয়া প্ৰত্যেকতেই থাকে তেনেকুৱা আমাৰ নিজৰ মাজত কেতিয়াবা কিছুমান হেৰি হয় আৰু মানে য'ত নেকি কিবা কিবি কাৰণ মই এটা কথা কি হয় মোৰ লগত যোৱা ছোৱালীবোৰক মানে খুব মানে হেৰিয়াত ৰাখোঁ মানে ৰেষ্ট্ৰিকশ্যন আৰু তাহাঁতক ক'তো যাব নিদিওঁ বা কিবা নকৰোঁ বা বাহিৰলৈ গ'লে মানে এনেকুৱা হয় ছোৱালীবিলাকক এইবাৰ অৱশ্যে এনেকুৱা ইমান ৰেষ্ট্ৰিকশ্যন কৰা নাই খুব কম দিনৰ আছিল ট'ৰটো সেইটো কাৰণে আগতে গ'লে মানে আমাৰ মেখেলা চাদৰ পিন্ধিবই লাগিব আমি হোটেলত থাকোঁতে যেনেকৈ থাকোঁ কোনো আপত্তি নাই কিন্তু হোটেলৰ পৰা বাহিৰলৈ ওলালে মেখেলা চাদৰ এইটো ভাল কথা মানে কি হয় তেতিয়া অন্ততঃ বাহিৰৰ মানুহখিনিয়ে গম পায় যে এই বেলেগ দেশৰ মানুহ মেখেলা চাদৰ ভাল এটা চিনাকি এটা হৈ যায় আৰু আপোনালোকৰ এই অনুষ্ঠানবিলাক ধৰি লওক যিকোনো দেশৰ ৰাষ্ট্ৰপতি বা তেওঁলোক এনেকুৱা ডাঙৰ মানে
ব্যক্তিয়ে চাইছেনে বিহু চাইছে চাইছে ন মই এতিয়া এই নিউজিলেণ্ড যাওঁতে হয় হয় নিউজিলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ তেতিয়াৰ হেলেন ক্লাৰ্ক তেখেতেই গোটেই মেইন ফাংচনটো হেৰি কৰিছে ইনগ্ৰেট কৰিছে হয় নেকি চাইছে আমাৰ লগত ফটো মাৰিছে আহি আমাৰ প্ৰাইম মিনিষ্টাৰৰ নিচিনা ইমান প্ৰট'কল নাই আচ্ছা আমি এবাৰ ফটোখিনি ইয়াত লগাই দিম কি কি তেওঁলোকে কৰিছে হয় কৈ যাওকচোন তেওঁলোকৰ একো নাই তেনেকৈ আহি খালী মাত্ৰ মই এটাই কৈছে মোক বাৰে বাৰে কৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা যে VVIPক দিবৰ কাৰণে কিবা অসমৰ মানে ট্ৰেডিশ্যনেল বস্তু লৈ যাব লাগে আচ্ছা আৰু সেইটোৰ কাৰণে মই জাপি লৈ গৈছিলোঁ জাপিখিনিত সেইটো এটা বৰ জীৱনত মনত থকা কথা মানে আমাৰ জাপিত কি হৈছিলে এই ঘূণ আছিলে বাঁহত কাৰণ আমি আৰু ইমান চাই নিয়া নাই আমি যেতিয়া প্ৰথম অকলেণ্ড এয়াৰপৰ্টত মানে লেণ্ড কৰিছোঁ তাৰ পৰা আমি যাম এই ৱেলিংটন অকলেণ্ডত আমাক চালে চাই পেলাই খুলি মেলি পেকেট চাই দেখিলে যে হেৰি আছে ঘূণ আছে ঘূণ থকাৰ লগে লগে ক'লে যে এইটো নিব নোৱাৰে আপোনালোকে আচ্ছা এইটো লেবৰেটৰীত যাব লেবৰেটৰীত টেষ্ট হ'ব তাৰ কাৰণে $20 পে' কৰিব লাগিব আৰু এইটো তেওঁলোকে ৰাখি নথয় তো মই লগে লগে ফোনাফোনি কৰিলোঁ আমাক ৰিচিভ কৰিবৰ কাৰণে ইণ্ডিয়ান এম্বেচি মানুহ আহিছিলে তেওঁলোকক ক'লোঁ লগে লগে সেইটো লৈ গ'ল তেওঁলোকে আমি প্ৰথম যিটো দুনেদিন বুলি এটা জেগাত প্ৰগ্ৰেম কৰিছিলোঁ চাউথ নিউজিলেণ্ড তাত আমি জাপি নোহোৱাকৈ প্ৰগ্ৰেম কৰিছোঁ আচ্ছা জাপিখিনি হেৰি কৰি মানে ঘনে খোৱাৰ কাৰণে মানে কি হ'ল তাৰ পৰা কিন্তু আমি আকৌ আহিলোঁ অকলেণ্ডত দেখিছোঁ মোৰ যিটো ৰুমৰ ফ্ৰণ্টত মই অহা আগতে পেকেট কৰি ধুনীয়াকৈ চেক টেক কৰা কাগজ চাগজ দি পেক কৰি থৈ দিছে সেই মুহূৰ্তটো আপোনাৰ এতিয়াও মনত আছে মানে হয় হয় যিহেতু আপুনি বিহুৰ লগত বহু বছৰ ধৰি জড়িত হৈ আছে এতিয়া যদি পুৰণি বিহুৰ নাম এফাকি যদি আমাৰ দৰ্শকক শুনায় আমাৰ ভাল লাগিব আচলতে মই আঙুলি এটা অকণমানকৈ দুখ পাই আছোঁ হয় সেইটো কাৰণে মই এতিয়া ঢোল বজাব নোৱাৰোঁ মোৰ ল'ৰা কৌশিক আৰু ঋষিক এওঁলোক দুজনে মোৰ লগত সংগত কৰিব হয় ঢোল আৰু তালত হয় মই নাম এফাকি গাইছোঁ বাৰু ধানে দায়ে গলা হাই 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 ও নিজৰা পাছলৈ নাচালা এৰিলা সাদৰ থোক হৈ বামে বাইলা খুটি হাই হাই ও নিজৰা যিদৰে এৰিলা সেইদৰে এৰিলা মোক এইটো মানে আপোনালোকে যেতিয়া আমি জাৰ্মানী যাওঁতে এইটো গান গাইছিলোঁ মানে জোৰা নাম এতিয়া মই আপোনাক এটা কথা কওঁ আপোনালোকৰ দিনৰ বিহু তেতিয়া ধৰি লওক আপোনালোকে যেতিয়া ডেকা কাল আছিলে তেতিয়া বিহু আৰু এতিয়া বিহু অলপ কিবা পাৰ্থক্য আছে নে নাই নিশ্চয় আছে এনেকুৱা ধৰণৰ কাৰণ মই য'ত জন্ম হৈছিলোঁ সেই জেগাটো আছিল জাজি তামুলীচিগা কাৰণ মোৰ এতিয়া ধৰক এতিয়া ৬২ বছৰ বয়স আমি দেখোঁতে মানে আমাৰ তাত ল'ৰাক ছোৱালী সজাইহে বিহু কৰিছিল তেতিয়া ছোৱালী নাছিল এতিয়া অৱশ্যে ছোৱালী নাচোৱাই মানে ছোৱালী আছিল কিন্তু বিহু কৰিবৰ কাৰণে ল'ৰাক ছোৱালী সজাই পেলাই বিহু নোচোৱাই আচ্ছা গতিকে সেই সময়টো আৰু এতিয়া সময়ৰ মাজত পাৰ্থক্য এক নম্বৰ হয় 2 নম্বৰ হ'ল এতিয়া বিহুটো মানে কি তেতিয়াৰ বিহুটো এনেকুৱা ধৰণৰ আছিলে ঠাই বিশেষে অলপ বিহুটো বেলেগ টাইপৰ আছিলে ধৰক তেজপুৰৰ বিহুটোত অকণমান বেলেগ ঢোলৰ চেৱে হওক বা নাচৰে হওক আৰু তেজপুৰৰ ফালৰ বিহুটো মুকলি বিহুৰ ওপৰত বেছি ব্যস্ত আছিলে আৰু আমাৰ ফালৰ বিহু ধৰক জাজিৰ বিহু বা ডিব্ৰুগড়ত অলপ বেলেগ আছিলে এইফালে যোৰহাট গোলাঘাট এইখিনিত ল'ৰা নাচৰ ওপৰত বহুত বেছি প্ৰাধান্য আছিল তেতিয়া ভোৰালী চেও বা কছাৰী চেওৰ ওপৰত কিন্তু খুব সুন্দৰ যিটো এযোৰা বিহু গ'লে মানে মানুহৰ ঘৰৰ চোতাল মানে একদম মোটামুটি 1-2 ইঞ্চি বহি যায় ল'ৰাৰ নাচত মানে ইমান মানে গিৰিপ নাচে আৰু কয় এতিয়া সেইটোৱে পাৰ্থক্য বাকী এতিয়াতো মোটামুটি শদিয়াৰ পৰা ধুবুৰীলৈকে এটা হেৰি হৈ গৈছে বিহুৰ বিশেষকৈ এইটো হৈছে মানে বিহুৰ ৱৰ্কশ্বপ দিয়াৰ কাৰণে কাৰণ যিসকল প্ৰশিক্ষকে গৈ ৱৰ্কশ্বপ কৰিছে তেওঁলোকে মানে এটা ট্ৰেণ্ডত বস্তুটো বনাইছে মানে এতিয়াতো যিটো 2023ত ৱৰ্ল্ড ৰেকৰ্ড হ'ল এইটোতো গোটেই
যিমান কেইখন জিলা আছে গোটেইকেইখন জিলাৰ পৰা শিল্পী আহিছে কৰিছে বিহুটো গতিকে এটা হেৰিয়াত গৈছে এতিয়া এটা হেৰি গৈ আছে আৰু ধৰি লওক এই নাচৰ ক্ষেত্ৰতে হওক বা ঢোলৰ ক্ষেত্ৰতে কিবা চেঞ্জেছ সলনি পাইছে ঢোল চেঞ্জ মানে কি আগতে ঢোলৰ লয় লাগবিলাক অলপ হেৰি আছিলে মানে ধৰক ইমান খৰ নাছিলে আচ্ছা মানে নাচনী এজনী নাচিবলৈ হ'লে মানে ধৰক এটা এতিয়া কিন্তু ঢোলৰ চব দলতে হয় বুলি মই নকওঁ খুব খৰ ঢোলৰ চাবৰবোৰ আৰু ধৰক যিখিনি প্ৰতিযোগিতাৰ কাৰণে যোৱা গ্ৰুপ সেইখিনিত চব ঠিক আছে তেওঁলোকে প্ৰতিযোগিতাৰ কাৰণে যিখিনি নিয়ম মানে নিয়ম মানিব লাগে সেইখিনি মানি পেলাই তেওঁলোকে কৰে কিন্তু বাকী অন্য যিখিনি আছে সেইখিনি ধৰকচোন প্ৰত্যেকে চিন্তা কৰে যে মই এটা বেলেগ কৰোঁ এইবাৰ মোক কোনোবা বেলেগ বিহু কমিটিয়ে মাতিব গতিকে বেলেগ এজনে চিন্তা কৰিছে মই এইবাৰ এটা এনেকুৱা ধৰণৰ কৰোঁ গতিকে সেই কম্পিটিশ্যনৰ কাৰণে বিহুটো অকণমান হেৰি হৈছে আৰু যিহেতু গম পালেই মুকুট বৰাদেৱৰ বিষয়ে আৰু আমি আশা কৰিছোঁ তেওঁ সুস্বাস্থ্য কামনা কৰিছোঁ আকৌ আমি কেতিয়াবা লগ পাম তেওঁৰ সৈতে বহু কথা পাতিম বহু কথা পাতিবলৈ থাকি গ'ল আপুনি ইমান ব্যস্তৰ মাজতে আমাক যে সময় দিলে অকণ সময় বহুত বহুত ধন্যবাদ নমস্কাৰ